গাইস আমি ছিল ফটো শুট করবা তই বেগে ফার্স্টে ফটো উঠি আছে আর আমার মানে লাইট নাই গাইস আমি ফটোগ্রাফার নই না এই লাইট উঠে লইছো আমি মানে লো বাজেটত চলা মানুষ ও আমার বাজেট কম না বাজেট কম আমার এগুলা দিয়ে আমার চলি যায় বেলেগ হলে নচলিলা হয় আমার চলি যায় এগুলা আমার কম বাজেটত চলো না গাইস আর ভিউজ গাইস কেনে মজা আহিছে ভিডিও বনাও কিন্তু মজা লয় আৰু গাইছ মই ইণ্টাৰনেট আগে ভিডিঅ' আজি ষ্টাৰ্ট কৰিছোঁ আৰু মাতটো অলপমান মোৰ বহি আছে মই গৈছিলোঁ মচলপুৰ বজাৰত গৈছিলোঁ আৰু কাম এটা আছিলে বাকী মচলপুৰ বজাৰ গৈ কেনে গাইছ মনত পৰিল যে আজি মচলপুৰ বজাৰ কিয় বন্ধ মানে আজিচোন আমাৰ মানে মচলপুৰ নহয় নিকাচিৰহে বজাৰ গাইছ তাৰপিছত নিকাচি আহিতো পালোঁ কিন্তু নিকাচি মচলপুৰত যিটো ল'ব লগা আছিল সেইটো নিকাচিত নাপালোঁ তো লোৱা নহ'ল আহি গ'লোঁ ঘৰত তেনেকৈ মানে গাইছ আজি বিহুৰ দিনা বৰষুণ দিবা নেৰিল মই পানোতি না নাজানো আৰু মানে চকত গেলি চকত বুলি নহয় মই য'তে যাওঁ তাতে বৰষুণ আহি যায় চকত গৈছিলোঁ অহাৰ টাইমত পূৰা ভিজি আহিলোঁ দেই আৰু সকলোকে বহাগ বিহুৰ শুভেচ্ছা জনালোঁ আৰু লগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ যাতে বছৰটো সকলোৰে ভালে ভালে যায় যিহেতু এই ইংৰাজী বছৰটোতো আৰু চবৰে বেয়া আৰম্ভ হৈছেই আৰম্ভণিতে কাৰণ জুবিন দা নোহোৱা হৈছে 2025 এইটো বিহু উৰুঙা কাৰণ আমাৰ মাজত জুবিন দা নাই তো আৰু গাইছ মই ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছিলোঁ তাৰপিছত মানে অকস্মাত মনত পৰিলা বস্তু বনাইছোঁ মই চাওক জয় অসম জয় জুবিন দা আৰু তলত কি লিখিম দেখা পাব নেক্সট ভিডিঅ'ত বাকী দুখন বনাইছোঁ এখন নিজৰখন বনাইছোঁ এইখন মানে মোৰ লগৰ এজনে বনাব দিছে লগৰ মানে ভাইটি এজনে বনাব দিছে আৰু এইখন মই বনাইছোঁ বাকী মই আৰু এখন বনাম